অতীত গৈছে নেহৰ মুগাৰে মোহ একদম লাইন লাগি তেওঁলোকে কণীবোৰ প্ৰতিযোগিতা কৰিব এতিয়া বৰ্তমান আৰু চাওক সকলো হাতত আপোনালোকে এটা এটাকৈ কণী দেখিবই নিশ্চয় চাওক হাই গৈ দিয়ক এয়া চিকিউৰিটি দাদা পোৱা লৈ পেলাই এইফালে দাদা আছে তো আজি আপোনাৰ আহি কেনেকুৱা লাগিলে কওক প্ৰথমবাৰৰ কাৰণে আহিছোঁ মাইবেলালৈ আৰু ইয়াত আহি খুব ভাল লাগিছে ইয়াৰ যিখিনি প্ৰকাশ কৰিছে আমি খুব আনন্দিত তাতে ইয়াতে আহি ৰাকেশক লগ পাই খুবেই ভাল লাগিল অ'কে আমাৰ দাদা লগ পালে পেলাই তেতন তামুলী আপোনাৰ নিশ্চয় দাদাজন লগ পাইছিলে বহুত কৌতুক কৰিছিলে তো কেনেকুৱা লাগিলে আহি ৰঙালী বিহু উৎসৱ বঢ়িয়া সুন্দৰ লাগিলে খুব সুন্দৰ লাগিছে হয় হয় মানুহখিনি বহুত আন্তৰিকতাৰে ভৰা তো হেল্ল' ফ্ৰেণ্ডছ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উৎসৱ হ'বলৈ গৈ আছে আমাৰ লাকুৱা টাব বিদ্যুৎ প্ৰকল্পৰ অডিটৰিয়ামত তেনেহ'লে আজি বিহু চাবলৈ পাব আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ দেখিছে আপোনালোকে মোৰ হাতত কি আছে এখন হৈছে এখন গুহাৰী আৰু এখন গুহাৰী হৈছে আমাৰ লাকুৱা টাব বিদ্যুৎ প্ৰকল্পৰ বিহু প্ৰগ্ৰেমৰ গুহাৰী হয় এখন আৰু দুদিনীয়া কাৰ্যসূচী বৰ্তমান হ'বলৈ গৈ আছে তো আজি হ'ল প্ৰথম দিন আজি হ'ল 2 তাৰিখ 2 মে আজি তো আজি প্ৰথমটো কাৰ্যসূচী হ'বলৈ গৈ আছে তো আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ তেনেহ'লে হেল্ল' ৰাইজ আৰু বন্ধুসকল এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ অলপমান দেৰিয়ে হৈ গ'ল তো সোনকালে যাব লাগিছিল মই তো টাইম হৈছে এতিয়া আপোনাৰ এয়া চাওক 12টা বাজিবলৈ 10 মিনিট হৈ গ'ল দেৰি হৈছে কিন্তু যিখিনি প্ৰগ্ৰাম বৰ্তমান হৈ আছে সেইখিনি এতিয়া মই আপোনালোকক দেখাবলৈ লৈ যাম আৰু বলক বৰ্তমান ঘৰতে আছোঁ এফালে মা ৰেডি হৈ আছে ওলাবলৈ কাৰণে বৰ্তমান ওলাই আছে আৰু মায়ে তেতিয়া ওলোৱা হ'লে আমি চিধা মা আৰু মই একেলগে ওলাই যাম বিহু চাবলৈ ভাইটি বিহু চাব যাব নাই যাবা বয়া হেল্ল' আংকল চাওক গেট লাকুৱা থাৰ্মেল ক্লাবৰ দিগত চাওক এখন ধুনীয়াকৈ গেট বনাই দিছে চাওক এয়া হৈছে আপোনাৰ লাকুৱা টাব বিদ্যুৎ প্ৰকল্পৰ গেট আপোনাৰ বিহু ৰঙালী বিহু উৎসৱৰ গেট আপোনালোকে দেখি আছে মানে আপোনাৰ অসমীয়াৰ 18-19 বহাগ আৰু ইংৰাজী হৈছে 2-3 মে তো এয়া হৈছে গেট আপোনালোকে দেখি আছে চাওক তো এতিয়া বলক ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া আহক তো বৰ্তমান কি হৈ আছে গম পোৱা নাই তো ভিতৰলৈ সোমাই গ'লে গম পাম নিশ্চয় এইখনে হৈছে আমাৰ লাকুৱা টাব বিদ্যুৎ কেন্দ্ৰৰ অডিটৰিয়াম তো ইয়াতে বিহু প্ৰগ্ৰেম হ'ব তো ফ্ৰেণ্ডছ চাওক ইয়াতে নিশ্চয় কিবা ৰেডি কৰিছে তেওঁলোকে বাইদেউ এই কি হয় বৰ্তমান কি পিঠা বনোৱাৰ প্ৰতিযোগিতা চলিছিলে যে এয়া অলৰেডি হৈ গ'ল নেকি প্ৰতিযোগিতা আপোনাৰ ফাৰ্ষ্ট আহিছে অ' মাই গড তেওঁলোকে ফাৰ্ষ্ট আহিছে ফাৰ্ষ্ট প্ৰাইজ তেওঁলোকে কোৱা নাই প্ৰথম আপোনাৰ প্ৰথম দল হয় আচ্ছা তো এই বাইদেউসকলৰ প্ৰথম দল হয় এয়া পিঠা বনোৱাৰ তেওঁলোকে ৰেডি কৰি থৈছে তো প্ৰগ্ৰামটো হোৱা নাই চাগে আৰম্ভ হ'বহে হৈ আছে বৰ্তমান ষ্টাৰ্ট হৈছে আচ্ছা অঁ হয় ব্লগ বনাই আছে আপোনালোকে ক'ৰ পৰা আহিছে পথালিগড় লাকুৱা পথালিগড় পৰা আহিছে তো চাওক ফ্ৰেণ্ডছ এই বাইদেউসকল লাকুৱা পথালিগড় পৰা আহিছে আৰু এই আপোনাৰ পিঠা পনাৰ প্ৰতিযোগিতা বৰ্তমান হ'বলৈ গৈ আছে আৰু এই বাইদেউসকল হৈছে আপোনাৰ প্ৰথমটো দল মানে প্ৰথমটো তেওঁলোকে ইয়াতে আৰম্ভণি ইয়াৰ পৰা হ'ব আৰু পিঠা পনা কি আনিছে এইটো কি হয় এইটো হয় ভাত পিঠা বুলি কয় অঁ ৱাও ভাত পিঠা চাওক অঁ আঙুলি পিঠা আৰু এইফালে টোপোলা ভাত হয় এইটো হৈছে চুঙা পিঠা তাৰপৰা এইটো হৈছে চুঙা চাউল চুঙাত দিয়া তাৰপৰা এইটো হৈছে বৰা জলপান অঁ বৰা গাখীৰ তাৰপৰা এইটো মুঠীয়া পিঠা হাতৰ মুঠিত লৈ বনোৱা তাৰপৰা এইটো মুঠীয়া পিঠা তাৰপৰা এইটো হৈছে বৰফি পিঠাৰ পৰা বনোৱা হৈছে তাৰপৰা এইটো হৈছে নাৰিকলৰ পিঠা অঁ এইটো হৈছে নাৰিকলৰ পৰা বৰা পিঠাৰ লগত বনোৱা নাৰিকল পিঠা তাৰপৰা এইটো হৈছে সুতুলি এইটো হৈছে জোন পিঠা এইটো হৈছে পকা কলৰ পিঠা এয়া ভজা পিঠা এয়া হৈছে কেঁচা পিঠা কলৰ লগত সানি খোৱা তাৰপৰা এইটো হৈছে জেং পিঠা এইটো মালপোৱা এইটো হৈছে পিঠাৰ পাপৰ পিঠাৰ পৰা বনোৱা পাপৰ টেষ্ট কৰি চাব পাৰিবা এইটো তিল পিঠা এইটো হৈছে কান্দুলি পিঠা তিলৰ পৰা বনোৱা হৈছে তাৰপৰা এইটো ভুৰভুৰীয়া বা হতমুখী পিঠা তাৰপৰা এইটো পকা মিঠৈ অঁ কটাৰীয়ে কাটিলেও কিন্তু নাভাগে আকৌ
চুবোৱাটো বাদেই আগৰ পকা মিঠৈ এইটো হৈছে কেঁচা মিঠৈ আমাৰ সাধাৰণতে মাহ প্ৰসাদৰ লগতো দিব পাৰি কেঁচা মিঠৈ এইটো চচপেন পিঠা চচত বনোৱা হৈছে এইটো হৈছে পাতপিঠা কলপাতত টাৱাত দি বনোৱা হৈছে ঠিক আছে আমি এনি ব্লগাৰক লগ পালোঁ এতিয়া ভালেই লাগিছে আমাৰ দলটোৱে কিবা খবৰ কোৱা বিহু এটাকে গাই দিওঁ অতীত গৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতোত গৈছে নেহৰ মাকু তাতোত গৈছে নেহৰ ৰঙালী বিহু ঐ নাপাচি কেনে কৈ থাকো আৰু কি ক'ম ৰঙালী বিহু শুভেচ্ছা থাকিলে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা হওক লগতে চেনেলটো আৰু বেছিকৈ আগবাঢ়ি যাওক আমি আশীৰ্বাদ কৰিছোঁ নমস্কাৰ বহুত বহুত ধন্যবাদ থাকিল বাইদেউ কেইজনীলৈ তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় দেখিলে এয়া লগুৱা পথলাই গাঁৱৰ পৰা আছে বাইদেউসকল বহুত লাইন কৈ আপোনালোকে দেখুৱাব নিশ্চয় আপোনালোকে পিঠা পনা তেওঁলোকে ইয়াতে ধুনীয়াকৈ এক্সিবিশ্যন হিচাপে তেওঁলোকে দেখুৱাই আছে আপোনালোকক মাইবেলাই হয় বাইদেউ মাইবেলাৰে হয় চৰাইদেউ মাইবেলাৰ হয় লগ পাই ভাল লাগিলে এয়া বাইদেউ পিঠা আনিছে এইবোৰ এয়া শুকান পিঠা আৰু এয়া ভাপত দিয়া পিঠা আৰু এয়া হৈছে আপোনাৰ তেল পিঠা সঁচাকৈ এয়া বাইদেউ মাইবেলাৰ পৰা আহিছে এতিয়া আকৌ মই এতিয়া বৰ্তমান আগুৱাই গৈ আছোঁ বাইদেউ ক'ৰ পৰা আহিছে মাইবেলা ককতি গাঁও কৌপাৰ্টি হয় মাইবেলা কৌপাৰ্টি গাঁৱৰ পৰা আহিছে চাওক বাইদেউ আৰু বহুতো পিঠা বাইদেউ লৈ আহিছে দেখুৱাবলৈ কাৰণে বিশেষকৈ আৰু এয়া কি হয় কণী ভাজি হয় হয় মানে গোটেইখিনি একদম প্ৰিপেয়াৰ কৰি লৈ আনিছে আৰু বহুত ভাল হৈছে আৰু এয়া তিলৰ লাও আৰু বহুতো তেল পিঠা বিশেষকৈ আপোনালোকে দেখি আছে আৰু ৰাইগল লাও আছে বহুতো আৰু শুকান পিঠা চাওক তো বাইদেউ কৌপাৰ্টি পৰা আহিছে মাইবেলা ঠিক আছে নৰেন ডক্টৰ সৈতে আছে সুৰেন কুমাৰ দাস নৰেন ডক্টৰ সুৰেন কুমাৰ দাস এইয়া চাওক কাৱৈ মাছ পুৰা চাওক ফ্ৰেণ্ডছ কাৱৈ মাছ পুৰা আৰু এইটো কি আনিছে এইটো কি হয় গাহৰি পুৰা অঁ গাহৰি পুৰা বাইদেউ ক'ৰ পৰা আহিছে মোৰ ক্লাছমেট ফ্ৰেণ্ডৰ বৰমা হয় বৰমা আহি পাইছে এইফালে নৰেন ডক্টৰ সৈতে আছে লীনা মিলিতা দাস হয় হয় এয়া হৈছে চাই মদ আৰু এয়া হৈছে চাউলৰ মদ ডিফাৰেঞ্চ এইটো সাজ বুলি কয় চাউলৰ মদটো বিশেষকৈ আৰু এইফালে দেখিছে আপোনালোকে চাই মদ সম্প্ৰীতি কাশ্যপ আৰু ৰেখাৰাণী ব্ৰহ্ম কণী দি বনাইছে সম্প্ৰীতি কাশ্যপ আৰু ৰেখাৰাণী ব্ৰহ্ম পিঠা নাৰিকল দিছে গুৰ দিছে হয় 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 তো এয়া আপোনাৰ দেখিছে আৰু এইটো হৈছে ম'হৰ দৈ খাটি ম'হৰ দৈ কৈছে ফ্ৰেণ্ডছ এয়া হৈছে আপোনাৰ খাটি ম'হৰ দৈ তেওঁলোকে চুঙাত ধুনীয়াকৈ তেওঁলোকে দেখুৱাই ৰাখিছে হয় হয় চুঙাটো বাঁহৰ চুঙাটো কৈছে এয়া চাওক ফ্ৰেণ্ডছ হয় এই গোটেইখিনি চাউলৰ প্ৰিপেৰেশ্যন চাওক গোটেইখিনি কোমল চাউলৰ পৰা আদি কৰি আপোনাৰ দেখি আছে চাওক সান্দহ চাউল আছে তেওঁলোকে খালি চাউল বহুতো মানে আৰু বিহু প্ৰিপেৰেশ্যন ধুনীয়াকৈ কৰিছে তেওঁলোকে হয় 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 তো চাওক ফ্ৰেণ্ডছ বহুতো তেওঁলোকে আহিছে বহুতো তেওঁলোকে প্ৰিপেৰেশ্যন কৰিছে ইতিমধ্যে যিসকলে কণী যুঁজ আৰম্ভ কৰি দিলে তেখেতলোকক আমি আসনৰ পৰা উঠি নাযাবলৈ আহ্বান জনাইছোঁ অনিন্দিতা গগৈ আৰু প্ৰিয়াক্ষী দত্ত ক'ৰ আহিছে অনিন্দিতা গগৈ আৰু বৰ্ষা বৰুৱা অভয়বোৰ পাইছে আৰু বহুতখিনি আপোনাৰ পিঠা বৰ্ষা বৰুৱা আৰু অনিন্দিতা গগৈ আপোনালোকে নিশ্চয় দেখিলে অথনি এটা দেখুৱাইছিলোঁ বহুকেইটা আপোনাৰ পিঠা দেখুৱাইছিলোঁ ছেম টু ছেম অলপ যাবলৈ হৈছে এয়া আপোনাৰ দেখিছে ইয়াৰ পৰা সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ সাঁচতি হয় 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 বিহুৰ সাঁচতি আৰু
বিহুৱানৰ কাৰণে হয় বিহুৱান প্ৰদৰ্শনীৰ কাৰণে হয় বিহুৱান প্ৰদৰ্শনী বুলি কয় আপোনালোকে নিশ্চয় শুনিলে বাইদেৱে কৈ দিলে আপোনালোকে নিশ্চয় দেখি আছে আপোনাৰ বিহুৰ সাজ সজ্জা যিখিনি মানে দৰকাৰ হয় বিহুৰ সময়ত সেইটো ধুনীয়াকৈ তেওঁলোকে এটা এক্সিবিশ্যন হিচাপে তেওঁলোকে দেখুৱাই থৈছে ইয়াতে তো ফ্ৰেণ্ডছ চাওক বৰ্তমান কণী যুঁজ নিশ্চয় কৰিব চাগে নিশ্চয় তেওঁলোকে সমীক্ষা গগৈ আৰু কুশল গোহাঁই একদম লাইন লাগি তেওঁলোকে কণী যুঁজ প্ৰতিযোগিতা কৰিব এতিয়া বৰ্তমান প্ৰিয়ংকা বৰুৱা আৰু ৰূপৰেখা ভূঞা একেবাৰে গ'লগে কণী যুঁজ প্ৰতিযোগিতা চলি আছে আপোনালোকে দেখি আছে এইটো চাইডে চাওক এইটো চাইডে আপোনাৰ কণী যুঁজ প্ৰতিযোগিতা চলি আছে আৰু ইয়াৰ পিছত কি হ'ব নিশ্চয় আপোনালোকক জনাই থাকিম তো প্ৰথমতে এতিয়া কণী প্ৰতিযোগিতা চলি আছে কণী যুঁজৰ দাদা এইফালে হাই বাইদেউ এয়া চিকিউৰিটি দাদা পোৱালৈ এইফালে দাদা আছে আমাৰ হোমগাৰ্ড চিকিউৰিটি দাদা এইফালে অনিল আংকল লগ পালোঁ কণী যুঁজ খেলিলে নাই হেপী ৰঙালী বিহু থেংক ইউ খেলা হ'ল কণী যুঁজ খেলিছিলোঁ হাৰিলে এই টেগা এটা থাকিলে পাঁচটাৰ ভিতৰত এতিয়া ছেকেণ্ড ৰাউণ্ড খেলিব নি এতিয়া আকৌ জিকা কেইজনৰ লগত জিকা কেইজনৰ লগত হেল্ল' ফ্ৰেণ্ডছ চাওক মই পিঠা খাব নোৱাৰোঁ বেছিকৈ মোৰ পটককৈ চৰ্দি লাগি যায় তো সেইকাৰণে মানে অলপকৈ খালোঁ তথাপিও মানে বহুত ধুনীয়াকৈ তেওঁলোকে বনাইছে খাই ভাল লাগিলে সঁচাকৈ বাইদেউ তামোল খাব পাৰিমনে এতিয়া বাইদেউ চবত তামোললৈকে খাওঁ আৰু এতিয়া কাৰণ তামোল খোৱা নাছিলোঁ ভাত খাই কেনে এতিয়া তামোলটো খাই দিওঁ আৰু তামোলটো খালোঁ এতিয়া ঠিক আছে হেল্ল' ফ্ৰেণ্ডছ চাওক এইফালে ভাইটিসকল লগ পালোঁ তো হেপী ৰঙালী বিহু কৈ দিয়া সকলোৱে বঢ়িয়া সকলোৱে হাত দাঙি তেনেকুৱা বঢ়িয়া তো ভাইটিসকল লগ পাই বহুত ভাল লাগিলে ঠিক আছে থেংক ইউ হেল্ল' ফ্ৰেণ্ডছ চাওক এইফালে দাদা লগ পালোঁ আৰু দাদা হ'ল এজন ইঞ্জিনিয়াৰ হয় তেওঁ এজন আৰু দাদা আকৌ ক'ব আছিলে আপোনাৰ বিশাখাপট্টনম দাদা আপোনাৰ বিশাখাপট্টনমৰ ঘৰ হয় তো মাই পেলাই বৰ্তমান তেওঁ এতিয়া চাকৰি কৰি আছে তো কেনেকুৱা ৰঙালী বিহু প্ৰিপেৰেশ্যন কেনেকুৱা একদম ভাল লাগিছে আমি কমিটি কনভেনাৰ যে আমি এইফালে আপোনাৰ চাওক কমিটিও তেওঁ ভলণ্টিয়াৰ বুলি ক'ব তো ভলণ্টিয়াৰ বৰ্তমান হৈ আছে দাদা এইফালে ভাল লাগিল সঁচাকৈ ঠিক আছে অ'কে হেল্ল' ফ্ৰেণ্ডছ বৰ্তমান টেকেলি ভঙা প্ৰতিযোগিতা এতিয়া আৰম্ভ কৰিব আপোনালোকে দেখি আছে ইয়াত চাওক টেকেলি অলৰেডি ইয়াতে থলে চাওক এজন দাদা থিয় হৈছে ওচৰত টেকেলিটোৰ ওচৰত থিয় হৈছে আৰু এতিয়া টেকেলি ভঙা খেল এতিয়া আৰম্ভ কৰিব তেওঁলোকে এইফালে ভাষণ দি আছে আপুনি নিশ্চয় শুনি আছে তো চাওক এতিয়া মই আপোনাক টেকেলি ভঙা খেল দেখুৱাই আছোঁ এতিয়া তেনেহ'লে চাই থাকক এয়া ভাইটিসকলে খেলিব এতিয়া দেই টেকেলি ভঙা খেল 7, 8, 9, 10, 11. এতিয়া ডাঙৰসকলক খেলাই আছে বৰ্তমান টেকেলি ভঙা খেল বৰ্তমান আপোনাৰ এতিয়া চকী খেলৰ প্ৰতিযোগিতা আৰম্ভ কৰিব তেওঁলোকে আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ বোলো হাই কৈ দিয়া হাই কৈ দিয়া ভণ্টি এইফালে হাই কৈ দিয়া বঢ়িয়া ভণ্টিসকলে এতিয়া চকী খেল খেলিব ভাই দেই এইফালে হাই কৈ দিয়া বঢ়িয়া মজা বৰ্তমান এইফালে বাইদেউসকলে চকী খেল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে এইফালে চাওক সকলোৱে হাই কৰি দিয়ক এনেকৈ চকী খেল প্ৰতিযোগিতা তেওঁলোকে কৰিব দিয়া হাই কৰি দিয়ক চবে সকলোৱে কৰি দিয়ক হাই বুলি বঢ়িয়া ফ্ৰেণ্ডছ
নিশ্চয় দেখিলে আপোনালোকে মিউজিকেল চেয়াৰ নিশ্চয় দেখিলে প্ৰতিযোগিতা অলপমান আগতে হৈ গৈছিলে এতিয়া বৰ্তমান আপোনাৰ বেলুন ফুলা প্ৰতিযোগিতা বৰ্তমান আৰম্ভ কৰিব তেওঁলোকে হেল্ল' ফ্ৰেণ্ডছ চাওক সেইফালে আমাৰ অলৰেডি ৰেডি হৈছে আৰু বেলুন ফুলাবলৈ তো এতিয়া বহুকেইখন টেবুল অলৰেডি পাৰি দিছে তেওঁলোকে প্ৰতিগৰাকী প্ৰতিযোগীয়ে কাৰোবাক লৈ পিনি বেলুন ফুৰিব বাবে ৰাখিব পাৰে কাৰোবাৰ প্ৰতিগৰাকী প্ৰতিযোগীয়ে কাৰোবাক লৈ পিনি বেলুন ফুৰিব বাবে ৰাখিব পাৰে কাৰোবাৰ ৰাখিব হেল্ল' ফ্ৰেণ্ডছ তো আজিলৈ ইমানে সামৰিলোঁ আজি আপোনাৰ বহুকেইটা প্ৰতিযোগিতা আজি বহুখিনি খেল আজি হৈ গ'ল আপোনাৰ বহুতো বেলুন প্ৰতিযোগিতা চকী খেল কণী যুঁজ আদি কৰি আপোনাৰ বহুতো আপোনাৰ পৰম্পৰাগত যিবোৰ খেল আজি অন্ত পৰিল তো নেক্সট আপোনাৰ দ্বিতীয় দিনা কাৰ্যসূচীলৈ আপোনালোকক লৈ গৈ আছোঁ তেনেকৈ আপোনালোকে চাই থাকক হেল্ল' ফ্ৰেণ্ডছ নেক্সট ডে'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আজি হ'ল দ্বিতীয় দিন আৰু লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ আপোনাৰ ৰঙালী বিহু উৎসৱ আজি হ'ল দ্বিতীয় দিনা কাৰ্যসূচী তো এতিয়া বৰ্তমান গৈ আছোঁ তো টাইম হৈছে এতিয়া মই চাই দিছোঁ আপোনালোকক তো দিনৰ এতিয়া 12:49 হৈছে তো অলপমান দেৰি হ'ল ওলোৱা কাৰণ পাপাৰ আকৌ মৰ্ণিং ডিউটি আছিলে তো বহুতো মানে পাপাৰ খানা মানে খোৱা বোৱাটো মানে অলপ ৰেডি কৰিলোঁ লগতে আমিও খাই ল'লোঁ তো সেইবোৰ কৰা সবখিনি কাম কৰাৰ পিছত এইখিনি টাইম পাইছোঁ অলপমান ভিডিঅ' কৰিবলৈ তেনেহ'লে আজি দিনটো চাওঁ ব'লক কেনেকুৱা ধৰণৰ আপোনাৰ আৰম্ভণি হৈছে দিনটোৰ আজি আপোনাৰ দ্বিতীয় দিনা কাৰ্যসূচী ৰঙালী বিহু উৎসৱ আমাৰ লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ বিহু কেনেকুৱা ধৰণৰ হৈ আছে এতিয়া মই আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলটো চাই বা টাইটেলটো নিশ্চয় চাই আপোনালোকে নিশ্চয় গম পাইছে আজি কোন আহিবলৈ গৈ আছে তো এতিয়া মই নকওঁ একদম ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেই দাদাজনক লগতে সমূহ আপোনাৰ তেওঁলোকৰ কৌতুক গোষ্ঠী আহিব তো সেইখিনি দেখাবলৈ চেষ্টা কৰিম হেল্ল' ফ্ৰেণ্ডছ দ্বিতীয় দিনা কাৰ্যসূচীলৈ আপোনালোকক স্বাগতম জনাইছোঁ তো অলৰেডি মই আহি পালোঁ এয়া দেখিছে আপোনালোকে গেট এণ্ট্ৰি গেট চাওক এয়া ৰঙালী বিহু উৎসৱৰ তো এতিয়া ব'লক সোমাই যাওঁ এতিয়া বৰ্তমান কি কাৰ্যসূচী চলি আছে ব'লক চাই আহোঁ এতিয়া হেল্ল' ফ্ৰেণ্ডছ বৰ্তমান একদম বিহু মঞ্চৰ ওচৰতে আছোঁ আৰু এতিয়া আপোনাৰ ঢোল প্ৰতিযোগিতা আৰু লগতে আপোনাৰ সৰু সৰু হুঁচৰি দল প্ৰতিযোগিতা বৰ্তমান এতিয়া হ'বলৈ গৈ আছে তো সেইখিনি আপোনাক দেখাবলৈ গৈ আছোঁ বৰ্তমান তেনেহ'লে আহক চাই থাকক মই দেখুৱাই আছোঁ বাইদেউ ভালে আছে অঁ আহিলে ন বহুত বঢ়িয়া বঢ়িয়া ইয়াতেলৈকে বহি আছে ধুনীয়াকৈ এই নাচিব নি লোৱা মানে কি ঢোলৰ প্ৰতিযোগিতা হ'বলৈ গৈ আছে তো এয়া ভাইটি আহিছে লগত হয় এই আগত বহি আছে এইফালে হেল্ল' ফ্ৰেণ্ডছ তেওঁলোকে এতিয়া মৌ কুঁৱৰী প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব আপোনালোকে দেখি আছে বহি আছে বৰ্তমান তেওঁলোকে চাওক ধুনীয়াকৈ দাদা অকল ক'ৰ পৰা আহিছে হাপীখাটিৰ পৰা আহিছে তো তেওঁলোকে হাপীখাটিৰ পৰা আহিছে বিহু তেওঁলোকে প্ৰতিযোগিতা কৰিব কি তোমালোকৰ ঢোলৰ প্ৰতিযোগিতা কৰিবা মৌ কুঁৱৰী প্ৰতিযোগিতা কৰিব তেওঁলোকে হাপীখাটিৰ পৰা আহিছে তো সকলোৱে হাই কৰি দিয়ক বঢ়িয়া বঢ়িয়া থেংক ইউ ঠিক আছে চাওঁ মানে হাই কৰি দিয়া অলপমান ভিডিঅ'ত বঢ়িয়া ডান্স কৰিবা বিহু বঢ়িয়া বৰ্মাৰ লগত বহি আছোঁ বৰ্তমান চাওক এয়া এইফালে বৰ্মা আৰু এইফালে মা বহি আছে চাওক আৰু বৰ্মাৰ ঘৰ আচলতে নেপাল কাঠমাণ্ডুত ঘৰ হয় বৰ্মাৰ ঘৰ কাঠমাণ্ডু এদিন নিশ্চয় যাব লাগিব বৰ্মাৰ ঘৰ যাম কিন্তু যাবা লৈ যাব নিশ্চয় যাম একেলগে কৰিবলৈ হয় হয় জাগাখিনি চাবলৈ নিশ্চয় অ'কে হেল্ল' ফ্ৰেণ্ডছ বৰষুণ দিয়া আৰম্ভ কৰি দিলে হাৱা বৰষুণ একদম এতিয়া মা আৰু মই এতিয়া ছাতি লৈ গৈ আছোঁ তাকো এখন ছাতি এতিয়া বিহু মঞ্চলৈ গৈ আছোঁ ব'লক এতিয়া গৈ থাকোঁ এয়া চাওক ফ্ৰেণ্ডছ কি ধুনীয়াকৈ আঁকিছে চাওক ভাইটি ভণ্টিসকলে অঁকা ছবিবোৰ চাওক মানে ধুনীয়া আঁকিছে চাওক মই দেখুৱাই গৈ আছোঁ বৰ্তমান
হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বৰ্তমান আপোনাৰ সমবেত সংগীত পৰিৱেশন কৰিব। এতিয়া আপোনালোকক দেখুৱাইছোঁ বৰ্তমান, আৰু এয়া হৈছে আপোনাৰ লোকেল আমাৰ মাইবেলা কলনীৰ ভিতৰে হয়। তেওঁলোকে এতিয়া সমবেত সংগীত তেওঁলোকে পৰিৱেশন কৰিব। এতিয়া আপোনালোকক দেখুৱাইছোঁ বৰ্তমান। হেল্ল' ফ্ৰেণ্ডছ, যিসকল আপোনাৰ টেকেলি ভঙা আৰু আপোনাৰ বেলুন ফুলোৱা প্ৰতিযোগিতা খেলিছিলে তেওঁলোকক এতিয়া পুৰস্কাৰ মানে বঁটা বিতৰণ কৰিব। লগত বহুতো জিকিছে, বহুতসকলে জিকিছে, তেওঁলোকক এতিয়া বঁটা বিতৰণ কৰিব বৰ্তমান। তো লগত মাও আছে, এতিয়া আহিছে, তো কি হয় চাওঁ, এতিয়া বঁটাটো পাই নাপায়, হয় নহয় পাব লাগে ন। নকৰিবা নকৰিবা। ঠিক আছে, হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই থাকক। এয়া হৈছে আপোনাৰ সৰু ভাইটিসকল আপোনাৰ হুঁচৰি দল আপোনাৰ পাৰফৰ্মেঞ্চ বৰ্তমান চলি আছে। এয়া চাওক, তো আপোনালোকে ভালকৈ চাওক, মই বৰ্তমান দেখুৱাই আছোঁ ইয়াৰ কেমেৰাৰ লগত। আপোনালোকে চাই থাকক এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, চাওক না, অ' মাই গড, এনেকুৱা টেলেণ্ট মই আজি প্ৰথম দেখিছোঁ। মানে সৰুৰ পৰা ডাঙৰ হ'লোঁ, মানে এনেকুৱা ইমান সৰু ল'ৰা এটা মানে ইমান ধুনীয়া বাঁহী বজাইছে। চাওকচোন চাওক ফ্ৰেণ্ডছ, মানে মই মানিব লাগিব নাই, মানে মানিব লাগিব, তাৰমানে ইমান ধুনীয়াকৈ বজাইছে মানে ভাইটিটোৱে। আজি অংকুমান গগৈ তেওঁৰ প্ৰতিভাৰ কৃতিত্ব হিচাপে লাকোৱা থাৰ্মেল ক্লাবৰ পৰা তেওঁক এটা ক্ষুদ্ৰ উপহাৰ প্ৰদান কৰিছোঁ। তো ফ্ৰেণ্ডছ চাওক, ফাইনেলি লগ পালোঁ, আমাৰ দীপজ্যোতি শইকীয়া এটা লগ পালোঁ আজি আপোনাৰ লাকোৱা টাও বিদ্যুৎ প্ৰকল্প আজি ৰঙালী বিহু উৎসৱত আজি উপস্থিত আছে। তো সঁচাই ভাল লাগিল লগ পাই। তো আজি আপোনাৰ আহি কেনেকুৱা লাগিলে কওক? প্ৰথমবাৰৰ কাৰণে আহিছোঁ মাইবেলালৈ, আৰু ইয়াত আহি খুব ভাল লাগিছে। ইয়াৰ যিখিনি মানুহৰ আগ্ৰহ যিখিনি প্ৰকাশ কৰিছে, আমি খুব আনন্দিত। ইয়াতে আহি ৰাকেশক লগ পাই খুবেই ভাল লাগিল। ৰাকেশৰ চেনেলটো খুব এনি ব্লগাৰ, আৰু আশা কৰিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক ভিডিঅ'সমূহ, আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তো লগ পাই সঁচাকৈ ভাল লাগিলে। আৰু মই দুটা চিৰিজে চাইছোঁ, মানে আপোনাৰ টেটুন তামুলী প্ৰথমখন চাইছোঁ, প্ৰথম খণ্ড, প্লাছ আপোনাৰ লোকই ভাওনাখনো চাইছোঁ। সঁচাকৈ ভাল লাগিছে মানে। আৰু আকৌ কিবা আপোনাৰ আপডেট আহিবনে আকৌ নতুন কিবা? এতিয়া ৱেব ছিৰিজবিলাকৰ কাম বেছিকৈ কৰি থকা হৈছে। অলপতে মুক্তি হ'ল ৰিল ড্ৰামাত যিখন ফিচা বুলি, তাত এটা ব্যতিক্ৰম, তাত কমেডি নহয় দেই, ছিৰিয়াছ কেৰেক্টাৰ এটা কৰিছোঁ। আৰু অহা মে' 18 তাৰিখৰ পৰা ৰিল ড্ৰামাতে আহিব সংকল্পজিৎ হাজৰিকাৰ ঔ বুলি এখন ৱেব ছিৰিজ। আশা কৰিছোঁ সেইখনো দৰ্শক ৰাইজে আদৰি ল'ব। তাৰ লগে লগে মোৰো নতুন কেইখনমান ৱেব ছিৰিজৰ কাম মই হাতত ইতিমধ্যে লৈছোঁ। তো আপোনালোকে চাব, কিন্তু আহি আছে বৰ্তমান। তো ঠিক আছে, অ'কে, ধন্যবাদ। থেংক ইউ। অ'কে, চাওক, এয়া আমাৰ দাদা লগ পালে এইফালে টেটুন তামুলী। আপোনাৰ নিশ্চয় দাদাজন লগ পাইছে, বহুত কৌতুক কৰিছিলে।
তো কেনেকুৱা লাগিলে আহি ৰঙালী বিহু উৎসৱত বঢ়িয়া সুন্দৰ লাগিলে খুব সুন্দৰ লাগিছে মানুহখিনি বহুত আন্তৰিকতাৰে ভৰা আতিথ্য বহুত ভাল লাগিছে আৰু ভাইটিৰ তোমাৰ ইউটিউব চেনেল আছে গতিকে ইয়াৰ ইউটিউব চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ মৰম আশীৰ্বাদ সদায় আছে থেংক ইউ অ'কে তো এতিয়া দাদাৰ এতিয়া পাৰফৰ্মেঞ্চ আছে তো ঠিক আছে তেওঁ কৰিব চাই অ'কে তো ঠিক আছে আপুনি চাই দিব মই বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ দাদা অল দ্য বেষ্ট অল দ্য বেষ্ট সাংস্কৃতিক অভিনন্দন গ্ৰহণ কৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে আপোনালোকৰ মাজত উপস্থিত হৈছোহি তেতুমতামুলীৰ ভাওনা খ্যাত মুকলিৰ কৌতুক গোষ্ঠী ধন্যবাদ অলপমান পিছত আপোনালোকলৈ আগবঢ়াব আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জন দা গীতৰ শৰাই আপোনালোকে চাই থাকিব গায়কে গান গাই আছে এইফালে মাধৱ ৰঞ্জন দাই তো সোনকালে উঠিব লাগিব কাৰণ মোৰ ভিডিঅ'
লগতে ভিডিঅ' এডিট কৰিব আছে মোৰ অৱস্থা নাই পুৰা গা ধুই দিছে একদম come a little close तुझे वादे दिए कितने वादे दिए तेरी याद सताए रात रात तेरी याद सताए रात रात वादे दिए कितने वादे दिए तेरी याद सताए रात रात तेरी याद सताए रात रात